এতিয়া আমাৰ যুগটো এতিয়া লাহে ধীৰে আমি অডিঅ' ইনপুটৰ যুগলৈ গৈ আছোঁতো, যেনে শ্ৰাব্য কেনেকৈ কৰিব পাৰি। আমি এটা শ্ৰুতলিপি দিলে মুখেদি যদি কওঁ কেনেকৈ লিখা হিচাপে আহিব, এনেকৈ বিভিন্ন ভাষাত হৈছে। কিন্তু অসমীয়া ভাষাত এতিয়াও অসমীয়া নিচিনাকৈ আৰু যথেষ্ট ভাষা আছে, এইবিলাক ভাষাত মানে উপযুক্ত শব্দৰ ভাণ্ডাৰ এটা গঠন হোৱা নাই কাৰণে এইটো আমি এতিয়াও পিছ পৰি আছোঁ। সেইকাৰণে এই যিটো লেংগুৱেজ এপ্লিকেশ্যন থ্ৰু অডিঅ' এই ধৰণৰ কথাখিনিৰ কাৰণে আমি গুগল কোম্পানীয়ে মোৰ লগত কেইবাবাৰো আলোচনা কৰিছে তেওঁলোকে, আৰু ক্ৰাউড চ'ৰ্চৰ দ্বাৰা কেনেকৈ আমি শব্দৰ ভাণ্ডাৰ বঢ়াব পাৰোঁ, কথা কোৱা শব্দবিলাক, সেইটোৰ ওপৰত কথা পতা হৈছে। আৰু অসমৰ বিভিন্ন ব্যক্তিয়ে, বিভিন্ন ৰাইজৰ লোকে তেনেকুৱা ধৰণৰ এপ্লিকেশ্যনত গৈ, গুগলৰ এপ্লিকেশ্যনত গৈ যদি আমাৰ কথা বাৰ্তাবিলাক দিব পাৰোঁ, গুগল বুলিয়ে নহয় যিকোনো এপ্লিকেশ্যনত যদি তেওঁলোকে কথা বাৰ্তাবিলাক দিয়েগৈ, তেতিয়াহ'লে অন্ততঃ আমাৰ শব্দ ভাণ্ডাৰটো বাঢ়িলে আমি শব্দ প্ৰয়োগ, কথা কোৱাৰ প্ৰয়োগটো আমি এপ্লিকেশ্যনটো ভাল হ'ব। কাৰণ আজিৰ যুগটো লাহে লাহে আমি সেইফালে গৈছোঁ। আমি কোনোবা বেলেগ বেলেগ যিবিলাক আমাৰ হেৰি আহিছে, ধৰা এতিয়া এলেক্সা বা তেনেকুৱা ধৰণৰ যিবিলাক আমি পাওঁ, সেইবিলাকৰ লগতো আমি কথা ক'লেই যাতে তেওঁলোকে কামটো কৰে বা আমাৰ ডিক্টেশ্যন বা শ্ৰুতলিপিৰ মতে কামটো কৰে, এইবিলাক আগবঢ়াই নিব লাগিলে আমি শব্দৰ এই কামটো কৰিব লাগিব, অডিঅ' ইনপুটটো। আৰু সেইটো মই অসমৰ ৰাইজৰ লগত কেইবাজনৰ লগতো কথা পাতিছোঁ এই সন্মুখত, কলেজ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালী। গতিকে এই বস্তুটো আগবঢ়াই নিয়া ভাল। মই যোৱা 4-5 মাহৰ আগতেই চাগে তেওঁলোকৰ লগত কথা পাতিছোঁ। তাৰপিছত অলপতে আজি 2 মাহমান আগতো তেনেকুৱা কথা পাতিছোঁ। আৰু কেইবাজনো মানুহ আমাৰ অসমৰো তেওঁলোকো জড়িত হৈছে। আৰু এতিয়া কথা হ'ল কি, আমি ভেলিডেশ্যনো থাকেতো, যেনে মই কথাটো কওঁতে শব্দটো ভুল নে শুদ্ধ, এটা ইংৰাজী লাইন এটা দিলে সেইটো আমি অসমীয়াত কৈ দিওঁতে এইটো ভুলে গ'ল নে ভালে ক'লোঁ, এই কথাটো ভেলিডেট কৰিব লাগিব আৰু 10জন মানুহে দিব লাগিব একেখিনি কথাকে। তেনেকুৱা ধৰণৰ কথা কিছুমান